অৰুণোদয় আঁচনিক লৈ কেইবাটাও বৃহৎ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কি ঘোষণা কৰিছে অৰুণোদয় আঁচনিক লৈ জনাই আছো আৰু অৰুণোদয় আঁচনিক লৈ কেইবাটাও বৃহৎ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অৰুণোদয় হিতাধিকাৰীলৈ ভাল খবৰ ৰাজ্যত পুনৰ বৃদ্ধি কৰা হ'ব অৰুণোদয় আঁচনিৰ হিতাধিকাৰীৰ সংখ্যা 15 পৰা 28 তাৰিখলৈ ৰাজ্যত অনুষ্ঠিত হ'ব অৰুণোদয় হিতাধিকাৰী সভা পূৰ্বৰ হিতাধিকাৰীও এই সভাত জমা দিব লাগিব নিজৰ নাম অন্তৰ্ভুক্ত নকৰিলে বিধানসভা নিৰ্বাচন পৰ্যন্ত নাপাব আঁচনিৰ ধন গাঁও সভা নাম দিয়াৰ পিছত নতুনকৈ নিৰ্বাচন কৰিব হিতাধিকাৰী অৰুণোদয় হিতাধিকাৰী আৰু বঞ্চিত মহিলালৈ এই ভাল খবৰ দিলে মুখ্যমন্ত্ৰীগৰাকীয়ে গাঁও সভাত নাম দিয়াৰ পিছত নতুনকৈ নিৰ্বাচন কৰিব হিতাধিকাৰী আৰু অৰুণোদয় আঁচনিক লৈ বৃহৎ ঘোষণা কৰিছে আজিৰ দিনটোত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অৰুণোদয় হিতাধিকাৰীৰ পৰা আৰু বঞ্চিত মহিলালৈ ভাল খবৰ দিছে মুখ্যমন্ত্ৰীগৰাকীয়ে ৰাজ্যত পুনৰ বৃদ্ধি কৰা হ'ব অৰুণোদয় আঁচনিৰ হিতাধিকাৰীৰ সংখ্যা যিসকল মহিলাৰ অৰুণোদয় আঁচনিত নাম নাই তেখেতসকলে নতুনকৈ অৰুণোদয় আঁচনিত নাম অন্তৰ্ভুক্ত কৰিব পাৰিব অৰুণোদয় আঁচনিৰ হিতাধিকাৰীৰ সংখ্যা বৃদ্ধি কৰা হ'ব 15 পৰা 28 তাৰিখলৈ ৰাজ্যত অনুষ্ঠিত হ'ব অৰুণোদয় হিতাধিকাৰীৰ সভা পূৰ্বৰ হিতাধিকাৰীয়ে এই সভাত জমা দিব লাগিব নিজৰ নাম পূৰ্বৰ হিতাধিকাৰীয়ে যদি সভাত নাম জমা নিদিয়ে নিজৰ নাম জমা নিদিয়ে তেনেহলে অৰুণোদয় আঁচনিৰ পৰা বঞ্চিত হ'ব লাগিব আৰু যাৰ বাবে পূৰ্বৰ হিতাধিকাৰীও এই সভাত জমা দিব লাগিব নিজৰ নাম অন্তৰ্ভুক্ত নকৰিলে বিধানসভা নিৰ্বাচন পৰ্যন্ত নাপাব আঁচনিৰ ধন গাঁও সভাত নাম দিয়াৰ পিছত নতুনকৈ নিৰ্বাচন কৰিব হিতাধিকাৰী অৰুণোদয়ৰ হিতাধিকাৰী আৰু বঞ্চিত মহিলালৈ এই ভাল খবৰ দিছে মুখ্যমন্ত্ৰীগৰাকীয়ে গাঁও সভাত নাম দিয়াৰ পিছত নতুনকৈ নিৰ্বাচন কৰিব হিতাধিকাৰী আৰু এনেদৰে অৰুণোদয় আঁচনিক লৈ আজিৰ দিনটোত কেইবাটাও বৃহৎ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মন্তব্য আছে আগবঢ়াইছো সময়ত মই ৰাইজক কৈছিলো যে আমাৰ মহিলাসকলৰ মাজত অৰুণোদয় আঁচনিৰ হিতাধিকাৰী আমি বঢ়াব খোজো অৰ্থাৎ আজি যদি আমাৰ সৰু পথাৰত 20,000 মহিলাই অৰুণোদয় পায় এইবাৰ আমি তাক 30,000লৈকে লৈ যাব খোজো যাতে বেছিতকৈ বেছি মহিলাক আমি অৰুণোদয় আঁচনিৰ সুবিধা দিব পাৰো অহা 15 তাৰিখৰ পৰা 28 তাৰিখলৈকে আমাৰ গাঁও সভাসমূহ অনুষ্ঠিত হ'ব আৰু এই গাঁও সভাসমূহত নতুন অৰুণোদয় হিতাধিকাৰী আমি নিৰ্বাচন কৰিম এইবাৰ আমি হিতাধিকাৰী নিৰ্বাচন কৰোতে সমষ্টিটোত যিমানটা পুলিং বুথ আছে সেই পুলিং বুথ অনুসৰি হিতাধিকাৰীসমূহ আমি বিতৰণ কৰি দিছো মই আই মাতৃসকলক অনুৰোধ কৰিম যে আপোনালোকে যাতে সকলোৱে 15 তাৰিখৰ পৰা 28 তাৰিখলৈকে হ'বলগীয়া এই অৰুণোদয় হিতাধিকাৰী বাছনিৰ সভাত নিজৰ নাম আৰু উপস্থিত থাকে কাৰণ এইবাৰ যদি নাম বাদ পৰি যায় বিধানসভা নিৰ্বাচনলৈকে দ্বিতীয়বাৰ নাম সোমাবৰ কাৰণে মোৰো দিগদাৰি হ'ব যিহেতু আজি মই সৰু পথাৰত আহিছো 15 তাৰিখটো নিচেই ওচৰত সেই কাৰণে এই বিষয়টো মই উল্লেখ কৰিলো আৰু আগতে যিসকলে অৰুণোদয় পাই আছে তেওঁলোকেও নিজৰ নাম নতুনকৈ অন্তৰ্ভুক্ত কৰিব লাগিব আগত যিসকলে পাই আছে তেওঁলোকেও যদি গাঁও সভাত এইবাৰ নিজৰ নামটো লিখাই নলয় তেতিয়াহলে তেওঁলোকে অৰুণোদয় নাপাব নতুনকৈ নিৰ্বাচিত হোৱা সকলেহে অৰুণোদয় পাব সেইকাৰণে আগতে যিসকলে অৰুণোদয় পাই আছে তেওঁলোকেও যাতে অৰুণোদয় হিতাধিকাৰী সভা বা হিতাধিকাৰী বাছনি সভাত যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত